নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো এইটো ভিডিঅ'ত আপোনালোকক আমাৰ ক্লাছ 8ৰ প্ৰপ'ৰ্শনেল ৰিজনিং চেপ্টাৰৰ একেবাৰে শেষৰ যেটো ফিগাৰ ইট আউট আমাৰ যেটো পাৰ্ট 2 আছে তাৰে 177 পেজত থকা শেষৰ তিনটা কোৱেশ্চন মই সলভ কৰিব লাইছো যত মোৰ 10ৰ 10 নম্বৰ কোৱেশ্চনৰ মই স্টাৰ্ট কৰিম 10 11 12 এই তিনটা মই এইটো ভিডিঅ'ত দেখাব লাইছো সব 10 নম্বৰ কোৱেশ্চন মই লিখি লৈছো ইয়াতে কোৱেশ্চনটো কি কৈছে যে 1 acre of land cost rupees 15 lakh. What is the cost of 2400 square feet of the same land? এতিয়া কোৱেশ্চনটো কি কৈছে 1 acre of landৰ দামটো হৈছে কষ্টটো হৈছে 15 লাখ তেতিয়া হয় 2400 স্কয়াৰ ফিটৰ কষ্টটো কিমান হ'ব ঠিক আছে এটা আমি প্ৰপ'ৰ্শনেল মেথডত কৰিম তো ইয়াতে আমাৰ এটা বস্তু আমি লিখিলো যে ইয়াতে আমাৰ একৰত আছে আমি ইয়াতে স্কয়াৰ ফিট আছে তো 1 acre ইকুৱেল টু কিমান স্কয়াৰ ফিট আছে 1 acre ইকুৱেল টু 43560 স্কয়াৰ ফিট আছে হয় না নহয় এটো এতে আমি লিখি ললো এতিয়া নেক্সট আমি প্ৰপ'ৰ্শনেল লিখিব যাওতে আমি এটা বস্তু চাব লাগিব যে আমাৰ ইয়াতে এটা মিসিং হৈ আছে হেতু মিসিং হৈছে কি কষ্টৰ পৰিমাণটো আমি নাপোৱা নাই তো কষ্টৰ পৰিমাণটো আমি ইয়াতে x হিচাপত ধৰি লম কাৰণ ইয়াতে আমাৰ এটা 1 acre ল্যান্ডৰ কষ্ট দিয়া আছে কিন্তু 2400 স্কয়াৰ ফিটৰ কষ্ট আমাক দিয়া নাই ঠিক আছে তো আমি ধৰি ললো যে লেট cost of 2400 square feet of land equal to x ধৰিলো সাথে ঠিক আছে এতিয়া নেক্সট আমি তো প্ৰপ'ৰ্শনেল এটো লিখিব গৈ আছে কাৰণ দুটা ৰেশিও হয় গতিকে প্ৰপ'ৰ্শনেল লিখিব পাৰিম যে আমাৰ প্ৰথমতে কি দি আছে 1 acre of land মানে ইমান স্কয়াৰ ফিট মানে 43560 স্কয়াৰ ফিটত আমাৰ কিমান টকা খৰচ আছে 15 লাখ তো আমি ইয়াতে 15 লাখ দিছো এটো প্ৰপ'ৰ্শন দুটা যে প্ৰপ'ৰ্শন আছে হেতু আমি দিছো তাৰে পিছত নেক্সট 2400 স্কয়াৰ ফিট গতিকে এখিনিত আমাৰ স্কয়াৰ ফিটটো আহিব 2400 স্কয়াৰ ফিটত কিমান টকা খৰচ হৈছে আমাৰ এটো কষ্টটো নাজানো আমি x ধৰি লৈছো ক্লিয়াৰ এই দুটা ৰেশিও আমাৰ প্ৰপ'ৰ্শন আছে আমি এনেকাতে প্ৰথমতে লিখি ললো এতিয়া আমাৰ ইয়াৰে পৰা আমি এটো 43560 divided by 15 lakhs to divide হৈ যাব is equal to 2400 divided by x clear এতিয়া আমি ইয়াৰ পৰা কাম কৰো ক্ৰস মাল্টিপল কৰি x ক আমি লেফট সাইড লৈ যে বাকিখিনি আমি ক্যান্সেলেশন কৰি পাৰ্টখিনি উলাব যাও ইয়াতে আমাৰ 43560x ঠিক আছে is equal to 15 lakh into 2400 clear এতিয়া ইয়াৰে পৰা x টো ইয়াতে মাল্টিপল হৈ আছে গতিকে ইখিনি পাৰ্ট ইয়াতে ডিভাইড হৈ আহি যাব x is equal to 15 lakh into 2400 divided by 43560 ঠিক আছে ইয়াৰ পৰা আমি এটা ক্যান্সেলেশন কৰিলো প্ৰথমতে এটা জিৰো ক্যান্সেল হল তাৰে পিছত ইখিনিক আমি 2 দিয়ে যাব 2 2 গুণ 4 2 1 গুণ 2 15 2 7 গুণ 14 16 2 8 গুণ 16 সো ইখিনি 2 দি গলে 120 হ'ব ঠিক আছে 120 হল তাছত এগেইন 2 দিয়ে যাব 2 1 যা 2 0 2 8 যা 16 18 2 9 যা 18 আৰু এই 2 দি গলে এটো আমাৰ 60 হ'ব ঠিক আছে এতিয়া আমাক 2 দি এটো না যায় 3 দি যাব 3 দি গলে কি হ'ব 3 3 যা 9 1 8 18 3 6 যা 18 3 3 যা 9 3 দি যদি যায় 300 only 20 হ'ব 3 দি 3 2 যা 6 0 হ'ব 20 এতিয়া আমাক এটো কো 3 দি গৈ আছে এগেইন 3 দি কাটো 3 1 যা 3 3 2 যা 6 3 1 যা 3 আৰু 3 দি যদি এটো কাটো 3 5 যা 15 ইখিনিত আপোনাৰ 0 কেটা বহি গল 5 লাখ ঠিক আছে এতিয়া আমাক তলত থাকিব ডিনোমিনেটৰত থাকিব 1 2 1 আৰু নিউমাৰেটৰত থাকিব 5 লাখ into 20 মানে প্ৰথমতে আমি মাল্টিপল কৰিলো 5 2 যা কিমান 5 2 যা সংখ্যাটো মাল্টিপল কৰিলো তাৰে পিছত শূন্য কিমানটা আছে 1 2 3 4 5 6টা হলে 6টা শূন্য আমি লিখি দিম এখিনি কেনেকৈ কৰিছো যে ইটো প্ৰথমতে এতে 5 লাখ আছে এটা 20 আছে তো প্ৰথম 5 আৰু 2 টো মাল্টিপল কৰিছো 5 2 যা 10 লিখিছো লিখি বাকি 0 কেটা বহাই দিম 0 ইয়াতে 5টা আছে ইয়াতে এটা আছে টোটাল 6টা 0 আছে 6টা 0 লিখি দিম এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা তিনি মানে 1 crore so 1 crore divided by 121 এটা এটুক আমি ডিভাইড কৰিম ইয়াতে
121 এদি এতিয়া আমি 1 crore ডিভাইড কৰিব লাগিব 1 2 3 4 5 6 7 ঠিক আছে 7টা শূন্য হৈ আছে এতিয়া প্ৰথমতে আমি 3টা 4টা গতিকে আমাৰ এটো 3টাৰ কাৰণে নাযাব আমি এটো 4টা শূন্য ল'ব লাগিব মানে 1000 এৰ কাৰণে কৰিব লাগিব তো যদি 9 টাইমছ দিও 9 1 যা 9 9 2 যা 18 8 1 থাকে 9 1 যা 9 10 হৈ যাব সো 9 টাইমছ এটো 8 টাইমছ দিব লাগিব এটো প্ৰথমতে আমি এটো 8 টাইমছ দিম ঠিক আছে এটো 8 টাইমছ হলে 8 1 যা 8 12 8 যা 96 তো এবার 2 নামিল এতে 3 9 ৰ পৰা 6 গলে 3 ইয়াতে 1 0 হয় এটো আপন এগেইন এটো এবাৰ নেক্সট a0 তো নামি তাতে 320 হল 320 হলে আমি 2 টাইমছ 12 3 গুণ 37 নব 2 টাইমছ দিব লাগিব আমি ইয়াতে 2 টাইমছ 2 1 যা 2 12 2 যা 24 তাৰ পিছত ইয়াৰে পৰা 8 নামিব ইয়াতে 1 থাকিব ইয়াৰ পৰা 1 গুণ 10 হল ইয়াতে 1 থাকিব 11 ৰ পৰা 4 গলে 7 আৰু ইয়াতে আমাৰ এখিনিৰ পৰা নেক্সট 02 ইয়াতে নামিব ঠিক আছে তো এটো যদি হয় 12 6 যা 72 6 টাইম মই দিব পাৰি এটো 12 6 যা 6 1 যা 6 12 6 যা 72 এতিয়া ইয়াতে 4 থাকিব ইয়াতে 7 ৰ পৰা 2 মাইনাস কৰিলে 5 হ'ব ঠিক আছে তো নেক্সট আমাৰ a0 টো নামিব আতে a0 540 হল 540 হলে 4 টাইমছ দিব লাগিব এটো 4 টাইমছ দিলো 4 1 যা 4 12 4 যা 48 ইয়াতে 6 নামিব ইয়াতে 3 18 লগত 5 যোগ কৰিলে 13 হ'ব তাৰ পিছত নেক্সট একেবাৰে শেষৰটো 0 ইয়াতে নামিব 560 মানে এগেইন এটো 4 টাইমছ হ'ব এটো 4 টাইমছ হল 484 ইয়াতে 6 হ'ব ইয়াতে আপোনাৰ 5 থাকিব 5 নামিব ঠিক আছে সৰি এটো আবার 5 হলে 7 হ'ব এটো আপোনাৰ 7 হ'ব 7 হল এটা পয়েন্ট এটা আহি গল পয়েন্ট হল লগে লগে ইয়াতে এটা 0 হল 0 হল লগে লগে আমি এটো কাম কৰিব পাৰো এটো আমি 6 টাইম দিব পাৰিম ঠিক আছে এটো 6 টাইম দিব পাৰিম 6 1 যা 6 12 6 যা 72 ইয়াতে 4 হ'ব ইয়াতে আপোনাৰ 5 হল 5 হ'ব 2 গলে 3 ইয়াতে এগেইন এটা 0 আহিব এটো আমি 2 টাইমছ দিব পাৰিম 3 টাইমছ হলে বেছি হ'ব 2 টাইমছ দিব পাৰিম 2 1 যা 2 12 2 গুণ 24 ঠিক আছে এটো আমি ইয়াতে 2 টাইমছ দিলো নেক্সট ইয়াৰ পৰা এটো সাবট্ৰেক্ট কৰিম 10 ৰ পৰা 2 মাইনাস কৰিলে 8 হ'ব ইয়াতে আপোনাৰ 3 থাকিব তো 9 হ'ব 4 নে 13 9 হল তো আমাৰ আলটিমেটলি ইখিনলৈকে আমি কৰিব পাৰি আমি আৰু এটা দিছাব পাৰো 3 ঘৰ দুকান রুপিসৰ কথা আছে তো আমি 3 ঘৰ দি দুঘৰত আমি লৈ যাব পাৰিম আৰু সাধাৰণতে রুপিসৰ কথা থাকিলে মানিৰ কথা থাকিলে পইণ্টৰ দুটা ঘৰ উলালে হ'ব মই তিনটা ঘৰ উলাইছো যাতে এটো চাই লম দুইতকৈ যদি পাছতকৈ যদি বেছি হলাই নেক্সট তো আমি ৰাউন্ড ফিগাৰ দিব পাৰিম তো 980 হলে এটো আমাৰ 8 টাইমছ দিব পাৰিম এটো 8 টাইমছ দিলো 8 1 যা 8 12 8 গুণ 96 96 ঠিক আছে তো আমাৰ ইখিনলৈকে ৰাখিব পাৰো তো এটো আমাৰ কিমান হল যে 82644.628 82644.628 628 এটো আপোনালোকে নিয়াৰলি ইকুৱেল টু কৰি এটো রুপিস হ'ব তো 82644.63 ও দিব পাৰে এটো ঠিক আছে কাৰণ এটো আমাৰ 2 পিছত 3 নম্বৰ যেটো প্লেস আছে এটো 5 তকৈ বেছি আছে সেইকাৰণে মই আগৰ এটো এটা ঘৰত আমি +1 কৰি দিব পাৰিম 2 ৰ লগত 3 হ'ব 2 ঠাইটো 3 বহি যাব সো এনসাৰটো আমাৰ এটো হ'ব 82644.63 এটো কিন্তু রুপিসৰ এতে এটো রুপিসৰ সিম্বল হ'ব ঠিক আছে এটো রুপিসৰ সিম্বল দি দিছো ক্লিয়াৰ আশা কৰো এটো আপোনালোকে বুজি পাইছে চাগে এটো মই অকমান ওপৰত লিখি দিছো এটো রুপিসৰ সিম্বল দি এটো ওপৰত লিখি দিছো যে 82644.63 ঠিক আছে এইটো आंसर ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে চাগে যে 10 নম্বৰ কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিম টু ৰেশিও এন্ড প্ৰপোৰ্শন মেথডত সলভ কৰিছো এটো ক্লিয়াৰ এতিয়া মই নেক্সট 11 নম্বৰ যেটো কোৱেশ্চন আছে হেতু মই সলভ কৰিব লৈছো